বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লে আৰু আজি এটা আনবক্সিং দেখুৱাম আৰু কি দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে তো প্ৰথম পাৰ্চেল এটা আহিছে পাৰ্চেলটো লৈ আহোঁ ওলাইছোঁ পাৰ্চেলটোৰ লগতে কিমান বজাৰ আছে বজাৰ কৰি আহোঁ তো এইফালে মই আলু কিনিলোঁ আগতে বজাৰ নকৰিছিলোঁ কিন্তু এতিয়া বজাৰ কৰিবলৈ মানে ষ্টাৰ্ট কৰিছোঁ চুলিবিলাক তিতি আছে আৰু আলু আনিলোঁ লগত পাৰ্চেলটো ৰৈ আছে পাৰ্চেলটো আনো কি আনিছোঁ সেইটোতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবই লাগিব তো বলক গৈ পিনে ৰুমৰ ভিতৰত পাৰ্চেলটো আনবক্সিং কৰোঁ পাৰ্চেলটো আনবক্সিং কৰিম বাৰু তাৰ আগতে গাড়ীৰ কাৰণে চিপছ আনিছোঁ দি আহোঁ যেহেতুকে বজাৰ লৈ আহিলোঁ ভাতকেইটা পাতি দিওঁ তাৰপিছত দেখুৱাই আছোঁ দেই আপোনাক অকণমান ধৈৰ্য ধৰক ড্ৰেছটো দেখুৱাই আছোঁ এইটো পাৰ্চেল ড্ৰেছ বুলি কৈয়ে দিছোঁ ন ড্ৰেছযোৰ কেনেকুৱা ময়ো চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ বাট ভাতকেইটা পাতি থৈ আহোঁ নহ'লে দেৰি হৈ যাব ন এতিয়া যাওঁ ওপৰত গৈ টেংকিৰ পানীটো চাই আহোঁ আজিকালি মোৰ এইবিলাক ডিউটি আৰু ভাল লাগিছে নতুন কাম ষ্টাৰ্ট কৰিছোঁ নতুন তো বলক দৌৰি গৈ টেংকিটো চাই আহোঁ একদম মানে আজি ব্ৰেকফাষ্ট বনোৱা নাই যে সোনকালে ভাত বনাব লাগিব তাৰপিছত আনবক্সিং কৰিব আছে সেইটোতো পূৰা একদম টেংকি এইবিলাক মোৰ টেংকি টুংকি কোনে উল্টাই থৈছে এইফালে পানী দিছেহি আৰু এতিয়া তলত যাওঁ পানী ফুল হৈ আছে চ' ফাইনেলি এতিয়া পাৰ্চেলটো মই আনবক্সিং কৰিম এযোৰ ধুনীয়া ড্ৰেছ কালাৰটো কেনেকুৱা লাগিছে মোক ক'বচোন দেই আৰু মেটেৰিয়েল কেতিয়াবা ফ্লিপকাৰ্টত বেয়া আহে এইটো মেটেৰিয়েল টাচ কৰি লাগিছে যে মেটেৰিয়েলটো ভাল কালাৰটো কেনেকুৱা লাগিছে সেইটো মোক ক'ব আৰু এয়া হৈছে কোট ছেটযোৰ এইটো এযোৰ কোট ছেট হয় এতিয়া ঠাণ্ডা দিন আহিছে ন লং হাতৰ বস্তুবোৰ লাগিব আগতে আনি থোৱা বস্তুবোৰ মানে হৈ গ'ল বাকচত থৈ দিলে পাহৰিয়ে যাওঁ কিনো আছিলে কাৰ এনেকুৱা হয় ন যোৱা বছৰ কিবা ড্ৰেছ এটা ল'লে তাৰপিছত ক'ৰবাত গডৰেজত এনেকৈ থৈ দিলে তাৰপিছত বিচাৰিও নাপায় আৰু এনেকুৱা মোৰচোন কাপোৰেই নাইকিয়া হৈ গ'ল আকৌ ঠাণ্ডা দিন আহিলে আকৌ নতুন বজাৰ কৰা তো এয়া চাওক ফাইনেলি কোট ছেটযোৰ মই পিন্ধিলোঁ কিন্তু মোলে চাইজটো বেছিয়ে ডাঙৰ হ'ল কিবা ভুল হ'ল নেকি মোৰ এই অৰ্ডাৰ দিওঁতে তো ফাইনেলি কালাৰটো মোক কেনেকুৱা লাগিছে সেইটো ক'ব কিন্তু এই কাপোৰযোৰ মই ঘূৰাই দিম এই কাপোৰযোৰ মই ৰাখিব নোৱাৰোঁ কাৰণ মোলে বহুত ডাঙৰ হৈ গৈছে